নমস্কাৰ সকলোকে স্বাগতম জনাইছো এছএমইজ স্কুল নামৰ এই চেনেলটোলৈ। তোমালোকে থাম্বনেইল দেখিটো গমেই পাইছা কি বিষয়ে এই ভিডিঅ'টো হ'ব। বহুতে মোক কমেন্ট সেকশনত কৈ আছিল যে সায়েন্স ষ্ট্ৰীমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কেৰিয়াৰ অপচন কেনেকুৱা আছে তাৰ বিষয়ে ভিডিঅ' বনাব লাগে। সেয়েহে তোমালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছো আৰু এনেকুৱা কেৰিয়াৰ ৰিলেটেড ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো বেছি দেৰি নকৰি আমি আৰম্ভ কৰোঁ। হোৱাট শুড ইউ ডু আফটাৰ 12th ইন সায়েন্স। ভিডিঅ'টোত মই 4টা ভাগ কৰি পেলাই আলোচনা কৰিছোঁ। প্ৰথমটো হৈছে মেডিকেল, দ্বিতীয়টো ইঞ্জিনিয়াৰিং, তৃতীয়টো BSc আৰু আদাৰ্ছ। মানে যিসকলে বায়'লজিটো বেছি গুৰুত্ব দিছে, PCBটো বেছি গুৰুত্ব দিছে, তেওঁলোকৰ বাবে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ যিসকল PCM বা ষ্টেটিষ্টিক্স, কম্পিউটাৰ ছায়েন্স এইবিলাক লৈছে, অথবা বায়'লজি ল'লেও বায়'লজিক ফ'ৰ্থ ছাবজেক্ট হিচাপে লৈছে বা বেছি ইণ্টাৰেষ্ট নাই, তেওঁলোকৰ বাবে ইঞ্জিনিয়াৰিঙৰ দিশত কেনেকুৱা অপশ্যন আছে সেইবিলাকৰ বিষয়ে। তাৰ উপৰিও কিছুমানে লাইন নপঢ়ি BSc পঢ়িব বিচাৰে, তো BSc বা জেনেৰেল লাইনৰ কেনেকুৱা সুবিধাবিলাক আছে, কি ছাবজেক্টত BSc কৰিব পাৰি তাৰ বিষয়ে মই ভিডিঅ' লৈ আহিছোঁ। আৰু আদাৰ্ছত আমি বিভিন্ন ইয়াৰ বাহিৰেও কমনলি মানুহবিলাকে যি কৰে তাৰ বাহিৰেও বিভিন্ন আৰু বেলেগ কৰিব পাৰি। বেলেগ ছায়েন্সত পঢ়াৰ পিছত আৰু বেলেগ সুবিধাও আছে, সেইবিলাকৰ বিষয়েও আমি ডিছকাছ কৰিম। সেয়েহে ভিডিঅ'টো শেষলৈ চাবা। আই হোপ ভিডিঅ'টো তোমালোকৰ বাবে হেল্পফুল হ'ব আৰু কমেণ্ট ছেকশ্যনত মোক জনাবা যদি তোমালোকৰ কিবা প্ৰশ্ন থাকে। যিসকলৰ বায়'লজিত বেছি ইণ্টাৰেষ্ট আছে বা বায়'লজিক মেইন ছাবজেক্ট হিচাপে লৈছে, তেওঁলোকৰ মেডিকেল বা মেডিচিন ৰিলেটেড বিভিন্ন ফিল্ডত পঢ়িব পৰা বা কেৰিয়াৰ গঢ়িব পৰা এটা চান্স আছে। আৰু মেডিকেল লাইনত এনেকুৱা নহয় যে অকল MBBS বা ডক্টৰীহে পঢ়িব পাৰি, ইয়াৰ উপৰিও বহুতো বেলেগ সুবিধা আছে। এনেকুৱা নহয় যে অকল MBBSটোহে ডিগ্ৰী। তো চাই লওঁ আমি কি পঢ়িব পাৰিম। PCB যদি আমি বেছি গুৰুত্ব দি পঢ়োঁ, বেচেলৰ অফ মেডিচিন এণ্ড বেচেলৰ অফ চাৰ্জাৰী, যিটো MBBS বুলি কোৱা হয়, ডক্টৰ আমি যিটো জানো, বেচেলৰ অফ ডেণ্টেল চাৰ্জাৰী BDS, মানে যিটো দন্ত চিকিৎসক আছে সেইটো ডেণ্টেল চাৰ্জাৰী বেচেলৰ ডিগ্ৰী, সেইটোও কৰিব পাৰি। নহ'লে যদিহে কিবা কাৰণত, আৰু তোমালোকে জানাই যে MBBS বা BDS পঢ়িব হ'লে তোমালোকে নীট পৰীক্ষাত ভাল নম্বৰেৰে উত্তীৰ্ণ হ'ব লাগিব, ক্ৰেক কৰিব লাগিব এক্সামটো। আৰু যদিহে কিবা কাৰণত তোমালোকৰ নীট ক্লিয়াৰ নহয়, বহুতেতো নীটক এইম কৰি পঢ়ে কিন্তু বহুতৰে ক্লিয়াৰ নহয় বিভিন্ন কাৰণত। যদিহে তোমালোকৰ ক্লিয়াৰ নহয়ও, তেনেহ'লেও তোমালোকে মেডিকেল ৰিলেটেড বিভিন্ন ফিল্ডত নিজৰ কেৰিয়াৰ গঢ়িব পাৰিবা। যেনে বেচেলৰ অফ ফাৰ্মাচী, যিটো ফাৰ্মাচিষ্টবিলাক যে আছে, ফাৰ্মাচিষ্ট হ'ব লাগিলে তোমালোকে বেচেলৰ অফ ফাৰ্মাচী কৰিব পাৰা। আৰু তাৰপিছত বেচেলৰ অফ মেডিকেল লেব টেকন'লজি আছে, যাক লেবটেক বুলিও কোৱা হয়। আৰু এইটো কৰিলে তোমালোকে লেব টেকনিচিয়ান হিচাপে কাম কৰিব পাৰিবা বিভিন্ন হস্পিটেলত। তাৰ উপৰিও তোমালোকে যিটো জীৱ জন্তুৰ ডক্টৰ, ভেটেৰিনেৰী বুলি কোৱা হয়, ভেটেৰিনেৰী ছায়েন্স এণ্ড এনিমেল হাজবেণ্ডৰী ডিগ্ৰীও ল'ব পাৰিবা। নহ'লে বা ফিজিঅ'থেৰাপি, যাক BPT বুলি কোৱা হয়, অৰ অকুপেশ্যনেল থেৰাপি। আৰু তোমালোকক যদি ভালকৈ একেবাৰে বুজাই দিব লাগে যে কোনটো কেনেকুৱা ফিল্ড, ক'ত কি পঢ়িব লাগে, সেইবিলাক এইটো ভিডিঅ'ত যদি মই ক'বলৈ যাওঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। সেয়েহে যদিহে তোমালোকক লাগে মোক কমেণ্ট ছেকশ্যনত জনাবা। মই বিশেষকৈ সেই টপিকটোৰ ওপৰত, সেই কেৰিয়াৰটোৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। এইটো এটা জেনেৰেল ভিডিঅ', মই তোমালোকক জাষ্ট আইডিয়া এটা দিম যে কেনেকুৱা ফিল্ডত পঢ়িব পাৰি। তাৰপিছত আছে BTech বা BE ইন বায়'টেকন'লজি। বায়'টেকন'লজি, তোমালোকৰ যদি বায়'লজি PCB লৈ পঢ়ি আছে তেনেহ'লে বায়'টেকন'লজিটো তোমালোকে নিজৰ কেৰিয়াৰ গঢ়িব পাৰিবা। এইটো বিৰাট এটা ভাল কেৰিয়াৰ। তাৰপিছত এইটো কিন্তু BTech হৈ যাব তোমালোকৰ, ঠিক আছে, বেচেলৰ অফ মানে টেকন'লজি হৈ যাব। তাৰপিছত পেৰামেডিকেল মানে মেডিকেলৰ নিচিনাই কিন্তু অকণমান বেলেগ। তো পেৰামেডিকেলৰো বিভিন্ন
ফিল্ড আছে সেইবিলাকতো তোমালোকে নিজৰ কেৰিয়াৰ বনাব পাৰিবা নহ'লে বা বিএসসি নাৰ্ছিংটো বিৰাট ভাল কেৰিয়াৰ তোমালোকৰ যদি কিবা কাৰণত নীট ক্লিয়াৰ নহয় তেনেহ'লে তোমালোকে বিএসসি নাৰ্ছিঙৰ বাবেও এপ্লাই কৰিব পাৰিবা জেনেৰেল নাৰ্ছিঙতকৈ বিএসসি নাৰ্ছিঙৰ সুবিধাবিলাক বহুত বেছি তাৰপিছত যদিহে তোমালোকৰ বেচেলৰ ডিগ্ৰী কৰাৰ মন নাই কিবা ডিপ্লোমা কোৰ্স কৰিব মন আছে তেনেহ'লেও তোমালোকে বিভিন্ন ধৰণৰ মেডিকেল ফিল্ডত ডিপ্লোমা কোৰ্স ল'ব পাৰিবা মই যেটো কলো বেচেলৰ অফ মেডিকেল ল্যাব টেকনলজি তাৰেই তোমালোকে ডিপ্লোমাও কৰিব পাৰিবা তাৰ উপৰিও বিভিন্ন ধৰণৰ অপাৰেশন থিয়েটাৰ টেকনলজি এনেকুৱা ধৰণৰ বিভিন্ন ডিপ্লোমা কোৰ্সেসও আছে মেডিকেলৰ তো তোমালোকে সেইবিলাকো কৰিব পাৰা ঠিক আছে তাৰপিছত এতিয়া আহিছো পিসিএম যি সকলে ম্যাথছ ভাল পায় বা পিসিএমক বেছি গুৰুত্ব দি পঢ়িছে তো তোমালোকে যদি ইঞ্জিনিয়াৰিং কৰিব বিচাৰা বিটেক কৰিব বিচাৰা তেনেহলে তোমালোকে নাভাবিবা যে ইঞ্জিনিয়াৰিং মাত্ৰ 2-4টা ইঞ্জিনিয়াৰিং আছে ইঞ্জিনিয়াৰিংৰো বহুত ভাগ আছে অকল সিভিল ইঞ্জিনিয়াৰিং বা মেকানিক্যাল ইঞ্জিনিয়াৰিঙে নহয় ইয়াৰ বহুতো ভাগ আছে যেনে একেবাৰে মই প্ৰথমৰ পৰাই আৰম্ভ কৰিছো মেকানিক্যাল আছে তাৰপিছত ইলেক্ট্ৰিক্যাল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং আছে কম্পিউটাৰ ইঞ্জিনিয়াৰিং আছে কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত আকৌ তোমালোকে সফটৱেৰ ইঞ্জিনিয়াৰিং পাবা তাৰপিছত সিভিল ইঞ্জিনিয়াৰিং আছে chemical engineering, aerospace engineering, marine engineering, telecommunication engineering, automobile engineering, petroleum engineering, mining and geological engineering. আৰু এই গোটেই কেটা ইঞ্জিনিয়াৰিং বেলেগ বেলেগ যেনে মেকানিক্যালত তোমালোকে মেকানিক্যাল বস্তুবিলাক শিকিব লাগিব ইলেক্ট্ৰিকেলৰ ক্ষেত্ৰত ইলেক্ট্ৰিকেল বস্তু হওক বা কম্পিউটাৰৰ ক্ষেত্ৰত তোমালোকে কম্পিউটাৰ সফটৱেৰ ইঞ্জিনিয়াৰিং হলে সফটৱেৰৰ কথাবিলাক শিকিব লাগিব তাৰপিছত সিভিল ইঞ্জিনিয়াৰিং হলে যিবিলাক ব্ৰিজ বা এনেকুৱা বিভিন্ন ধৰণৰ বস্তু নিৰ্মাণ কৰে বিল্ড কৰে সেইবিলাকৰ বিষয়ে কেমিক্যাল হলে বিভিন্ন কেমিক্যালৰ বিষয়ে বা এৰোস্পেস হলে স্পেস ৰিলেটেড বস্তুবিলাকৰ ওপৰত ইঞ্জিনিয়াৰিং তাৰপিছত মেৰাইন ইঞ্জিনিয়াৰিং হলে পৰিয় যিবিলাক যান-বাহন আছে মানে জাহাজ এইবিলাকৰ বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰিং তাৰ লগত ৰিলেটেড তাৰপিছত টেলিকমিউনিকেশ্যন হলে আজিকালি টেলিকমিউনিকেশ্যনৰো বহুত ডিমান্ড আছে কাৰণ কমিউনিকেশ্যনৰ ক্ষেত্ৰত নতুন বস্তু আহি আছে আপগ্ৰেড হৈ আছে আগতে 3G আছিল 4G আহিল 5G আহি আছে তো এইবিলাক কমিউনিকেশ্যনৰ লগত জড়িত তেনেকুৱা আকৌ বহুত বেলেগ বেলেগ কথা আছে তেনেকুৱা কথাবিলাক তোমালোকে পঢ়িব পাৰিবা টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং হলে অটোমোবাইল ইঞ্জিনিয়াৰিং আছে আৰু পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙত তোমালোকে পেট্ৰলিয়ামৰ ওপৰত ৰিচাৰ্চ বা এনেকুৱা ধৰণৰ মাইনিং এণ্ড জিঅ'লজিকেলত হ'ব তোমালোকৰ মাইনিং ৰিলেটেড তো সকলোবিলাক ইঞ্জিনিয়াৰিং যদিও ভাবা যায় যে একে তথাপিও ইয়াৰ বহুতো ভাগ আছে আৰু সকলোৰে মানে হিউজ ডিফাৰেন্স আছে গোটেই কেইটাতে ঠিক আছে তাৰপিছত তোমালোকে এই ইঞ্জিনিয়াৰিং কৰিলে সেই ডিগ্ৰীটো কোৱা হ'ব বিটেক বুলি আৰু তাৰ উপৰিও তোমালোকে আৰ্কিটেকচাৰৰ মানে যদি পিসিএম ভাল পোৱা তেতিয়াও তোমালোকে কি কৰিব পাৰিবা আৰ্কিটেকচাৰ পঢ়িবও পাৰিবা যাক বি আৰ্ক বুলি কোৱা হয় বি আৰ্কত সিট পাবলৈ হলেও বা কলেজত পঢ়িব হলেও JEE মেইন পৰীক্ষা দিব লাগিব আৰু বেলেগো বিভিন্ন কলেজ হিচাপে ইউনিভাৰ্সিটি হিচাপে বিভিন্ন ধৰণৰ এন্ট্ৰেন্স এক্সাম অনুষ্ঠিত হয় এইবিলাকৰ আৰু বাকি ইঞ্জিনিয়াৰিং বিলাকৰ কাৰণেটো তোমালোকে জানাই JEE মেইনছ দিব লাগিব তাৰ পিছত যদি তোমালোকৰ IIT বিলাকত এডমিশন পাব মন যায় ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজিত এডমিশন পাব মন যায় তেনেহলে JEE মেইনছৰ পিছত JEE এডভান্সটো দিব লাগিব ঠিক আছে আৰু তোমালোকৰ মই ইয়াত ক'ব পাহৰি গলো পিসিবিৰ ক্ষেত্ৰত যদিহে তোমালোকে MBBS আৰু BDS ৰ কথাটো জানাই আৰু বাকি যিবিলাক আছে কোৰ্স সেইবিলাকৰ কাৰণেও কিন্তু বিভিন্ন এন্ট্ৰেন্স এক্সাম অনুষ্ঠিত হয় আৰু তোমালোকে সেই এন্ট্ৰেন্স বিলাক পাস কৰিলে এইবিলাক বিষয়ত পঢ়িব পাৰিবা আৰু এনেকুৱা নহয় যে অকল গভৰ্নমেণ্টতে মানে ইয়াৰ সুবিধা আছে তোমালোকে প্ৰাইভেট ইনষ্টিটিউট বিলাকতো এইবিলাক সাবজেক্ট পাই যাবা আৰু MBBS টো বহুত খৰচ হ'ব প্ৰাইভেটত পঢ়িব গলে কিন্তু বাকি যিবিলাক কোৰ্স আছে সেইবিলাক তোমালোকে প্ৰাইভেটত পঢ়িব বিচাৰিলেও মানে কম খৰচত পঢ়িব পাৰিবা বহুত বেছি মানে MBBS ৰ নিচিনা ইমান খৰচি নহয় খৰচ হ'ব মেডিকেল ৰিলেটেড যিখিনি কোৰ্স আছে সেইবিলাকৰ অকমান খৰচ বেছি তথাপিও MBBS ৰ তুলনাত বহুত বেছি কম ঠিক আছে তাৰ পিছত এতিয়া আহিছো PCMB কিছুমানে চাৰিওটাকে বেছি মানে সমানে গুৰুত্ব দি পঢ়ে PCMB জ্বৰ আছে
তো PCMB থকাবিলাকে বায়'মেডিকেল ইঞ্জিনিয়াৰিং কৰিব পাৰে য'ত মেথছ আৰু বায়'লজি দুয়োটা লাগে ঠিক আছে হেল্থ কেয়াৰ ডাটা মাইনিং এনভাইৰমেণ্টেল ইঞ্জিনিয়াৰিং আজিকালি এনভাইৰমেণ্টেল ইঞ্জিনিয়াৰিঙৰো ডিমাণ্ড আছে বিকজ এনভাইৰমেণ্টটো আমাৰ ডিগ্ৰেড হৈ গৈ আছে তো এইবিলাকৰ ওপৰতো বিভিন্ন কাম চলি আছে নেনো টেকন'লজি বায়'টেকন'লজি মই বায়'টেকন'লজিটো কৈছোঁৱে PCBটো কৈছোঁ PCMBটো এইটো আহি যাব তোমালোকে বায়'টেকন'লজিত BTech কৰিব বিচাৰিলেও কৰিব পাৰিবা নহ'লে কগনিটিভ নিউৰোচাইন্স আছে নিউৰোচাইন্সটো ব্ৰেইনৰ লগত জড়িত আমাৰ সাইকোলজিকেল কথাবিলাক বা বিভিন্ন নিউৰলজিকেল কথাবিলাক তাত পঢ়িব পায় তাৰপিছত জেনেটিক ইঞ্জিনিয়াৰিং ডেইৰী টেকন'লজি এইবিলাক বিভিন্ন ছাবজেক্ট তোমালোকে পঢ়িব পাৰা ভৱিষ্যতে আৰু এইবিলাকৰো বিভিন্ন সুবিধা আছে আমাৰ মানুহবিলাকে খালি মেডিকেল পঢ়িব লাগে বা ইঞ্জিনিয়াৰিং পঢ়িব লাগে তাতেই সীমিত হৈ থাকে কিন্তু তেনেকুৱা নহয় তোমালোকে বিভিন্ন বেলেগ বেলেগ দিশতো যাব পাৰিবা আৰু তোমালোকে যদি BSCও কৰিব বিচৰা বিভিন্নজনে কয় যে BSc কৰি লাভ নাই কিন্তু BScৰো এনেকুৱা নহয় যে অকল তোমালোকে PCMBতহে BSc কৰিব পাৰিবা ফিজিক্স কেমেষ্ট্ৰি মেথছ আৰু বায়'লজিতহে তোমালোকে BSc কৰিব পাৰিবা তেনেকুৱা নহয় ইয়াৰো বিভিন্ন ভাগ আছে বিভিন্ন মানে ব্ৰাঞ্চ আছে সেইবিলাক পঢ়িলেও তোমালোকৰ কিন্তু লাভ হ'ব এনেকুৱা নহয় যে অকল তোমালোকে ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজিহে পঢ়িব লাগিব যদিহে তোমালোকে 11-12ত অকল এই ছাবজেক্ট চাৰিটা আছে কিন্তু তেনেকুৱা নহয় যে তোমালোকে সেয়ে পঢ়িব লাগিব বেলেগ বেলেগ ছাবজেক্টও তোমালোকে পঢ়িব পাৰিবা আৰু ইয়াতে প্ৰথম আমাৰ মেইন কেইটা আছে মেইন ছাবজেক্ট কেইটা মেথছ ফিজিক্স কেমেষ্ট্ৰি জুলজি বটানী কেইটাটো হৈয়ে গ'ল প্ৰধান বা কমনলি লোৱা ছাবজেক্ট আৰু তাৰ উপৰিও তোমালোকে এন্থ্ৰপলজিও পঢ়িব পাৰা এন্থ্ৰপলজি অকমান জুলজি বা বটানীৰ লগত অকমান মিল আছে তো এন্থ্ৰপলজিও পঢ়িব পাৰা আৰু এনেকুৱা নহয় যে তোমালোকে এন্থ্ৰপলজি থাকিব লাগিব 11-12ত নথকাকেও তোমালোকে সায়েন্স বেকগ্ৰাউণ্ডৰ পৰা ডাইৰেক্টলি গৈ পেলাই এন্থ্ৰপলজিত BSc কৰিব পাৰিবা তাৰ উপৰিও তোমালোকে যদিহে তোমালোকৰ বায়'লজি নাই ষ্টেটিষ্টিক্স আছিলে 11-12ত তেনেহ'লে তোমালোকে ষ্টেটিষ্টিক্সত BSc কৰিব পাৰিবা BSc ইন ষ্টেটিষ্টিক্স আৰু যদিহে তোমালোকৰ কম্পিউটাৰ সায়েন্স আছিলে 11-12ত তেতিয়াহ'লেও তোমালোকে BSc কম্পিউটাৰ সায়েন্স কৰিব পাৰিবা তাৰপিছত ফৰেনচিক সায়েন্স তোমালোকৰ যদি ইচ্ছা আছে তোমালোকে মুভিবিলাকত দেখি থাকা চাগে ফৰেনচিক লেবত পঠিয়াই দিয়ে বিভিন্ন ধৰণৰ পৰীক্ষা হয় পোষ্টমৰ্টেম পৰীক্ষা হয় বা এনেকুৱা ধৰণৰ তো তেনেকুৱা ইনভেষ্টিগেশ্যন যিবিলাক ফৰেনচিক বিষয়ত মানে ফৰেনচিক লেবৰ কাম যিবিলাক হয় তো সেইবিলাক যদি তোমালোকৰ ইণ্টাৰেষ্টিং লাগে তোমালোকে BSc ইন ফৰেনচিক সায়েন্সো পঢ়িব পাৰিবা নহ'লে সাইকোলজি তোমালোকৰ যদি মনোবিজ্ঞানৰ বিষয়ে জানিব মন আছে তেনেহ'লে তোমালোকে BSc সাইকোলজি পঢ়িব পাৰিবা এনেকুৱা নহয় যে তোমালোকৰ মানে 11-12ত সাইকোলজি পঢ়িব লাগে নালাগে তোমালোকে জেনেৰেল 11-12 পঢ়িলেও PCMB পঢ়ি আহিলেও তোমালোকে সাইকোলজি বিষয়টোত BSc কৰিব পাৰিবা তাৰপিছত ইয়াতেও বায়'টেকন'লজি লিখা আছে বায়'টেকন'লজিটো BSc কৰিব পাৰি তাৰপিছত মাইক্ৰ'বায়'লজি আছে মাইক্ৰ'বায়'লজি মানে যিবিলাক সৰু সৰু অৰ্গেনিজম আছে সেইবিলাকৰ ওপৰত যিবিলাকে মানে ৰিচাৰ্চ কৰে বা গুৰুত্ব দি পঢ়ে সেইবিলাকক মাইক্ৰ'বায়'লজি বুলি কোৱা হয় তোমালোকৰ মাইক্ৰ'বায়'লজি বিভিন্ন দিশত মানে ব্যৱহাৰ হয় যিবিলাক ফুড ইণ্ডাষ্ট্ৰি আছে সেইবিলাকতো মাইক্ৰ' অৰ্গেনিজমৰ ব্যৱহাৰ হয় বা যিবিলাক বেমাৰ আছে বেমাৰবিলাক কিয়ৰ কৰাৰ ক্ষেত্ৰত বা বেমাৰবিলাক বিভিন্ন মাইক্ৰ' অৰ্গেনিজমৰ বাবে আমাৰ বিভিন্ন বেমাৰ হয় তো পেথলজিকেল দিশৰ পৰা চালেও মানে মাইক্ৰ'বায়'লজি বহুত গুৰুত্বপূৰ্ণ সেয়েহে সেইবিলাক দিশৰ পৰা চালে মাইক্ৰ'বায়'লজিও এটা ভাল কেৰিয়াৰ গঢ়িব পৰা অপশ্যন BSc মাইক্ৰ'বায়'লজিও তোমালোকে কৰিব পাৰা তাৰ উপৰিও ফুড সায়েন্সেছ আজিকালি ফুড সায়েন্সেছৰো বহুত ডিমাণ্ড আছে যিবিলাক ফুড ইণ্ডাষ্ট্ৰি আছে সেই ইণ্ডাষ্ট্ৰিবিলাকত এই ফুড সায়েন্সটো ব্যৱহাৰ হয় তোমালোকে যদি ফুড সায়েন্স লোৱা তাত তোমালোকে গম পাবা যে কেনেকুৱা বস্তুবোৰ কেনেকুৱাকৈ বনোৱা হয় তোমালোকে যে এই গৰমৰ দিনত অৰেঞ্জ স্কোৱাছ খাই আছা সেই অৰেঞ্জ স্কোৱাছটো কেনেকৈ বনায় মেংগো জুচ যে খাই আছা মেংগো জুচটো কেনেকৈ বনায় তোমালোকে এনেই জানিবা চাগে যে এনেই ঘৰতে যেনেকৈ বনায় তো ঘৰতে যেনেকৈ বনায় তেনেকুৱাকৈতো দোকানত বেচিব নোৱাৰি তো দোকানত যিবিলাক পেকেজিং কৰি আমি যিবিলাক কিনি আনো সেই ছ'ডা হওক বা যিবিলাক ফ্ৰুইট জুচ হওক সেইবিলাক কেনেকুৱাকৈ বনায় অকল ফ্ৰুইট জুচ বুলি নহয় যিবিলাক বিভিন্ন আমি খাদ্য বস্তু খাওঁ সেইবিলাকৰ বিষয়ে তোমালোকে জানিব পাৰিবা যে কেনেকৈ সেইবিলাক বনায় তো সেইটো হ'ল ফুড সায়েন্স তোমালোকে BSc ইন ফুড সায়েন্সো কৰিব পাৰা বা ফুড টেকন'লজি বুলিও কোৱা হয় ফুড টেকন'লজি
মাইক্ৰ'বায়'লজি দুবাৰ লিখা গৈছে সৰি তাৰপিছত কেঞ্চাৰ বায়'লজি আছে তোমালোকে কেঞ্চাৰ ৰিলেটেড ষ্টাডি হয় এইটো বিশেষকৈ মানে কেঞ্চাৰৰ ওপৰত এমফাচাইজ কৰা হয় আৰু তোমালোকে যদি কিবা কাৰণত জেনেৰেল BScও পঢ়া যে BSc তোমালোকে জুলজি পঢ়িলা বা বটানী পঢ়িলা তাৰ পিছতো তোমালোকে কেঞ্চাৰ বায়'লজি পঢ়িব পাৰিবা বা মাইক্ৰ'বায়'লজি যদি তোমালোকে BSc পঢ়া তেনেহ'লেও তোমালোকে MScত স্পেচিয়েলি কেঞ্চাৰ বায়'লজি পঢ়িব পাৰিবা কেঞ্চাৰ বায়'লজিৰো ডিমাণ্ড আছে বিভিন্ন ৰিচাৰ্চ ফিল্ডত কেঞ্চাৰৰ ওপৰত এতিয়াও ৰিচাৰ্চ হৈ আছে বিভিন্ন ধৰণৰ কেনেকৈ মানে কেঞ্চাৰটো শেষ কৰিব পাৰি তেনেকুৱা ধৰণৰ তাৰপিছত জিঅ'লজি ৰিলেটেড জিঅ'লজি হ'লে বিভিন্ন ধৰণৰ জিঅ'লজিকেল কথাবিলাক তোমালোকে পঢ়িব লাগিব তাৰপিছত এগ্ৰিকালচাৰৰ ওপৰতো বিভিন্নজনে BSc কৰে তোমালোকে সেইবিলাকো ভাবিব পাৰা তাৰো বিভিন্ন সা সুবিধা আছে এগ্ৰিকালচাৰৰ দিশতো আমাৰ বিভিন্ন আজিকালি উন্নয়ন হৈছে সো সেইবিলাক দিশত তোমালোকে যদি কাম কৰিব বিচাৰা এগ্ৰিকালচাৰৰ দিশত তেনেহ'লে তোমালোকে BSc এগ্ৰিকালচাৰো পঢ়িব পাৰা নহ'লে এনভাইৰনমেণ্টেল ছায়েন্স BSc ইন এনভাইৰনমেণ্টেল ছায়েন্সো পঢ়িব পাৰা সেইটো বহুত আজিকালি ডিমাণ্ড থকা ছাবজেক্ট তাৰপিছত BSc ইন জেনেটিক্স কৰিব পাৰা জেনেটিকেল কথা তোমালোকৰ যদি তোমালোকেতো 12ত জেনেটিক্সৰ বিভিন্ন কথা পাইছা যদিহে তোমালোকৰ বায়'লজি আছে তেনেহ'লে তোমালোকে জেনেটিক্সৰ ওপৰত যদি মানে বেছি ভালকৈ জানিব মন আছে বা তোমালোকৰ ইণ্টাৰেষ্টিং লাগে তেনেহ'লে তোমালোকে BSc জেনেটিক্সো পঢ়িব পাৰিবা নহ'লে বায়'কেমেষ্ট্ৰিত তোমালোকে আমাৰ যিবিলাক শৰীৰৰ বায়'কেমিকেল বস্তুবিলাক আছে তাৰ লগত ৰিলেটেড বস্তুবিলাক পঢ়িবলৈ পাবা সেয়ে BSc বায়'কেমেষ্ট্ৰিও পঢ়িব পাৰা নহ'লে BSc নিউট্ৰিশ্যন এণ্ড ডায়েটিক্স আছে তো তাত নিউট্ৰিশ্যনৰ বস্তু বা বিভিন্ন আমাৰ শৰীৰটো কেনেকৈ ভাল ৰাখিব পাৰি বা ডায়েট কেনেকৈ মেইনটেইন কৰিব পাৰি তাৰ ওপৰত ৰিলেটেড কোৰ্চ হয় এইবিলাক পঢ়িব পাৰা আৰু মই যিখিনি উল্লেখ কৰিছোঁ এনেকুৱা নহয় যে এইখিনিয়ে ইয়াৰ উপৰিও আকৌ বহুত বেলেগ ফিল্ডো আছে ঠিক আছে মই যিখিনি পাৰোঁ সেইখিনি কাভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ এতিয়া আহিছোঁ আদাৰ্ছ আৰু তোমালোকক মই এটা কথা ক'বলৈ পাহৰি গৈছোঁ যোৱা তোমালোকে যদি যিখিনি মই ইয়াত ইঞ্জিনিয়াৰিঙৰ কথা ক'লোঁ PCMৰ কথা ক'লোঁ তাত মই কম্পিউটাৰ মানে ইঞ্জিনিয়াৰিঙৰ কথা কৈছোঁ আৰু এনেকুৱা নহয় যে কোনোবাৰ প্ৰশ্ন থাকিব পাৰে যে কম্পিউটাৰ ইঞ্জিনিয়াৰিং আমি কৰিব পাৰিম নেকি যদিহে আমাৰ কম্পিউটাৰ নাই অকল আমি PCMB পঢ়ি আহিছোঁ এতিয়া মই কম্পিউটাৰ ছায়েন্স পঢ়িব পাৰিম নেকি বা কম্পিউটাৰ ইঞ্জিনিয়াৰিং পঢ়িব পাৰিম নেকি চ' তোমালোকে পাৰিবা পঢ়িব এনেকুৱা একো কথা নাই কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত এনেকুৱা একো কথা নাই যে তোমালোকৰ PCMৰ লগত কম্পিউটাৰ ছায়েন্সো থাকিব লাগিব কাৰণ যেতিয়া তোমালোকে কম্পিউটাৰ ছায়েন্সটো পঢ়িব মানে ইঞ্জিনিয়াৰিংটো পঢ়িবলৈ আৰম্ভ কৰিবা তাতে তোমালোকক বেছিক কথাখিনি শিকাবই সেয়েহে তোমালোকৰ যদি 11-12ত কম্পিউটাৰ ছায়েন্স নাইও তেনেহ'লে একো তাত মানে প্ৰব্লেম নহয় ঠিক আছে তো এতিয়া আহিছোঁ আমি আদাৰ্ছ আৰু মানে এইখিনি আমাৰ গম পালোঁ যে BSc কৰিব খুজিলে কি বিষয়ত কৰিব পাৰি বা ইঞ্জিনিয়াৰিং হওক মেডিকেল লাইনত যাব খুজিলে কি কৰিব পাৰি সেইবিলাক আমি গম পালোঁ এতিয়া আহিছোঁ আদাৰ্ছ তো তোমালোকৰ যদি কিছুমানৰ এই আমি আগতে যিবিলাক পঢ়ি আহিলোঁ আমাৰ কোৰ্চৰ লগত ৰিলেট নকৰা কিছুমান কামো আছে BScত তো সেইবিলাক কৰিব মন আছে যদি যেনে ফেশ্বন ডিজাইনিং বা ইণ্টেৰিয়ৰ ডিজাইনিং তেনেকুৱা যদি কোৰ্চ কৰিব মন আছে তেতিয়াও তোমালোকে BSc ইন ফেশ্বন ডিজাইনিং BSc ইন ইণ্টেৰিয়ৰ ডিজাইনিং কৰিব পাৰিবা তো ইণ্টেৰিয়ৰ ডিজাইনিং মানে ঘৰ দুৱাৰবিলাক যে সজায় তোমালোকৰ যদি ভাল লাগে তেনেকুৱা কামবিলাক কৰিব চ' তোমালোকে BSc ইন ইণ্টেৰিয়ৰ ডিজাইনিং কৰিব পাৰিবা নহ'লে বা ফেশ্বন ডিজাইনিঙততো বহুত বিভিন্ন কষ্টিউম ডিজাইন আছে আৰু বিভিন্ন ধৰণৰ ডিজাইন আহি যায় তাৰ উপৰিও আৰু যেনে আমি গহনাবিলাক পিন্ধোঁ সেই গহনাবিলাকৰ কাৰণেও জুৱেলাৰী ডিজাইনাৰ থাকে বা বিভিন্ন ধৰণৰ ডিজাইনাৰ আছে ঠিক মানে ফেশ্বন ডিজাইনিং বুলি ক'লে অকল কষ্টিউম ডিজাইনটোৱে নহয় আকৌ বহুত ভাগ আছে তাৰে তোমালোকৰ যদি মানে পঢ়িব ইচ্ছা আছে ডিজাইন ৰিলেটেড তেনেহ'লে তোমালোকে গুগলত চাৰ্চ কৰিলেও পাই যাবা ইয়াৰ কেনেকুৱা বিভিন্ন ভাগ আছে তাৰপিছত যদিহে তোমালোকৰ এইবিলাক কৰিব মন নাই BSc কৰিব মন নাই বা ইঞ্জিনিয়াৰিং বা মেডিকেল কৰিব মন নাই কিবা পৰীক্ষা দি পেলাই চাকৰি লাগে তোমালোকক তেনেহ'লেও তোমালোকৰ হাতত বিভিন্ন চান্স আছে যেনে তোমালোকে SSC পৰীক্ষা দিব পাৰিবা SSC HS লেভেলৰ এটা পৰীক্ষা হয় সেই পৰীক্ষাটো তোমালোকে যদি ক্ৰেক কৰিব পাৰা সেইটো 10 লেভেলৰো হয় চ' তোমালোকে যদি সেই এক্সামবিলাক ক্লিয়াৰ কৰিব পাৰা তেনেহ'লে তোমালোকে বিভিন্ন ধৰণৰ চাকৰিত জইন কৰিব পাৰিবা
আৰু এই পৰীক্ষাবিলাক কিন্তু টান হয় কাৰণ নেশ্যনেল লেভেলৰ পৰীক্ষা হয় যদিহে তোমালোকৰ সেই পৰীক্ষাবিলাক দিব মন আছে তেনেহ'লে তোমালোকে SSC চিলেবাছবিলাক চাই ল'বা যে কেনেকুৱা পেটাৰ্ণত হয় পৰীক্ষাটো তাৰপিছত কি আহে তাতে তো সেইবিলাক চাই তোমালোকে প্ৰিপাৰেশ্যন কৰিবা আৰু প্ৰিপাৰেশ্যন কৰি যদি এবাৰত নহয় তোমালোকে এবছৰমান গেপ দি পেলাই তোমালোকে ভালকৈ সেইটোত একেবাৰে গুৰুত্ব দি কাৰণ বহুতো ষ্টুডেণ্ট আছে যিয়ে SSCৰ কাৰণে এপিয়াৰ কৰে তো সেই যদি তোমালোকে এই নেশ্যনেল লেভেলৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব মন আছে তেনেহ'লে তোমালোকে একেবাৰে গুৰুত্ব দি সেইবিলাকৰ ওপৰত পঢ়া আৰম্ভ কৰি দিব পাৰিবা আৰু তাৰ আজিকালি ইউটিউবত বস্তুবিলাক পোৱাই যায় তোমালোকে যদি চাৰ্চ কৰা পাই যাবা বিভিন্ন ধৰণৰ ক্লাছ কেনেকৈ পঢ়িব লাগে কি চিলেবাছ লাগে সেইবিলাকো তোমালোকে আৰামছে পাই যাবা আৰু যদিহে তোমালোকৰ ইচ্ছা আছে সেইবিলাকো কৰিব পাৰা তাৰপিছত আছে মাৰ্চেণ্ট নেভি যদিহে তোমালোকৰ নেভিত চাকৰি কৰিব মন আছে তেনেহ'লেও তোমালোকে পৰীক্ষা দিব পাৰা NDAৰ নেশ্যনেল ডিফেন্স একাডেমীৰ বিভিন্ন পৰীক্ষা অনুষ্ঠিত কৰে তোমালোকে যদি সেই পৰীক্ষাবিলাকত যদি অৱতীৰ্ণ হোৱা তেনেহ'লে এইবিলাক ডিফেন্স ৰিলেটেড জবতো জইন কৰিব পাৰিবা যেনে আৰ্মি এয়াৰফ'ৰ্চ বা নেভি হওক এইবিলাকত যদি তোমালোকৰ যাব মন আছে তেনেহ'লে সেই পৰীক্ষাটো দি পেলাই তোমালোকে NDAৰ যিটো পৰীক্ষা হয় সেই পৰীক্ষাটো দি তাতে কিন্তু তোমালোকে চাই ল'বা কেনেকুৱা ধৰণৰ পৰীক্ষা হয় আৰু তাত ফিজিকেলটোও লাগে তোমালোকৰ যদি মন আছে তো তোমালোকে ফিজিকেলবিলাকো প্ৰেক্টিছ কৰিব লাগিব তাৰপিছত আহিছোঁ হোটেল মেনেজমেণ্ট যদিহে তোমালোকৰ হোটেল মেনেজমেণ্ট ভাল লাগে হোটেল মেনেজমেণ্টৰ কথাটো তোমালোকে শুনি চাই চাগে তো হোটেল মেনেজমেণ্টটো তোমালোকে পঢ়িব পাৰা এনেকুৱা নহয় যে ছায়েন্স পঢ়িলে নোৱাৰি ছায়েন্স পঢ়িলে এটাই ভাল তোমালোকৰ লাভ যে তোমালোকে যি ইচ্ছা যোনটো ফিল্ডত যাব ইচ্ছা সেইটো ফিল্ডতে যাব পাৰা যেন তোমালোকৰ আৰ্টছ মানে প্ৰথমে 11-12 তোমালোকে ছায়েন্সত পঢ়িলা কিন্তু পিছত তোমালোকৰ মন নগ'ল আৰ্টছ পঢ়িব মন গ'ল তোমালোকে আৰ্টছ পঢ়িব পাৰা কমাৰ্চ পঢ়িব মন গ'ল কমাৰ্চ পঢ়িব পাৰা আৰু ছায়েন্সৰো বিভিন্ন বস্তুটো পঢ়িব পাৰিবাই কিন্তু বেলেগ মানে আৰ্টছৰ যদি হয় ষ্টুডেণ্ট তেনেহ'লে আৰ্টছৰ ষ্টুডেণ্টবিলাকৰ কিছুমান লিমিটেশ্যন আহি যায় যে আৰ্টছৰ ষ্টুডেণ্টখিনিয়ে ছায়েন্সৰ বিষয়বিলাক পঢ়িব নোৱাৰে তেওঁলোকে যদি আৰ্টছত ক্লাছ 12 পাছ কৰে তাৰপিছত কিন্তু তেওঁলোকে BSc পঢ়িব নোৱাৰে কিন্তু তোমালোকৰ এটাই ভাল কথা যে তোমালোকে যি ইচ্ছা সেই ফিল্ডতে যাব পাৰিবা ঠিক আছে তাৰপিছত মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিম আছে যদিহে তোমালোকৰ জাৰ্নেলিজিমৰ ওপৰত ইণ্টাৰেষ্ট আছে যিবিলাক নিউজ ৰিডাৰ আছে নিউজ এংকাৰ আছে বা তাৰ লগত ৰিলেটেড যিবিলাক বাতৰি কাকত আছে অকল জাৰ্নেলিজিমটোৱে মানে বাতৰি আমি যিবিলাক নিউজ চেনেলত দেখি থাকোঁ সেইটোৱে নুবুজায় ইয়াৰ লগত জড়িত আকৌ বহুতো জব আছে যেনে বাতৰি কাকতবিলাক আমি পাওঁ তাতেও জাৰ্নেলিষ্টবিলাকে কাম কৰে তো তেনেকুৱা ধৰণৰ কাম যদি তোমালোকৰ কৰিব মন আছে তেনেহ'লে তোমালোকে মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিমত বেচেলৰ ডিগ্ৰী ল'ব পাৰিবা আৰু নহ'লে TV ফিল্ম কৰ্চেছ আছে বিভিন্ন ধৰণৰ ডিৰেক্টৰ হ'বলৈ কেনেকুৱা কৰ্চ কৰিব লাগে বা যিবিলাক ভিডিঅ'গ্ৰাফীৰ কাৰণে বিভিন্ন কৰ্চ আছে মিউজিক ভাল লাগে তোমাৰ মিউজিকৰ মানে TV আৰু ফিল্ম ইণ্ডাষ্ট্ৰীত যেনেকুৱা ব্যৱহাৰ হয় সেইবিলাকৰ কাৰণেও বিভিন্ন ফিল্ড আছে গ্ৰাফিক ডিজাইনিং সেইবিলাকৰো বিভিন্ন কৰ্চ পোৱা যায় সেইবিলাকো পঢ়িব পাৰিবা যদিহে তোমালোকৰ ইণ্টাৰেষ্ট আছে যদিহে তোমাৰ কম্পিউটাৰত ইণ্টাৰেষ্ট আছে কিন্তু তোমালোকে কম্পিউটাৰ ইঞ্জিনিয়াৰিং পঢ়িব মন নাই তেনেহ'লে তোমালোকে কম্পিউটাৰতো বিভিন্ন ধৰণৰ মানে ইনফৰমেশ্যন টেকন'লজি বা গ্ৰাফিক ডিজাইনিং এনিমেশ্যন এইবিলাক বিভিন্ন ধৰণৰ ছাবজেক্ট পঢ়িব পাৰিবা আৰু BScৰ পৰা এইবিলাক পঢ়িব পাৰি ঠিক আছে মই ইয়াত উল্লেখ কৰা নাই কিন্তু তোমালোকে সেইবিলাক লাইনতো যাব পাৰা যে এনিমেশ্যন কৰিব মোৰ মন আছে তেনেহ'লে তোমালোকে কি কৰিব লাগিব ক্লাছ 12ৰ পিছত সেইবিলাকৰ বিষয়ে তোমালোকে ভালকৈ চাই ল'বা যে কেনেকুৱা এক্সাম হয় কিছুমান ভাল ইনষ্টিটিউটত পঢ়িব হ'লে এক্সাম দিব লাগিব নহ'লে বিভিন্ন প্ৰাইভেট ইনষ্টিটিউটো আছে তাৰ চ' তোমালোকে ভালকৈ চাই ল'বা যিটো তোমালোকৰ ইণ্টাৰেষ্ট আছে তাৰপিছত ফিজিকেল এডুকেশ্যন যদিহে তোমালোকে বিভিন্ন ফিজিকেল টাস্ক কৰি ভাল পোৱা খেলি ভাল পোৱা তেনেহ'লে তোমালোকে ফিজিকেল এডুকেশ্যনতো নিজৰ কেৰিয়াৰ বনাব পাৰা BSc ইন ফিজিকেল এডুকেশ্যন তাৰ উপৰিও যদিহে তোমালোকে ছায়েন্সটো বাদ দি আৰ্টছৰ ফালে অকণমান যাব মন যায় তেনেহ'লে তোমালোকে BSW কৰিব পাৰা বেচেলৰ অফ ছ'চিয়েল ৱৰ্ক ঠিক আছে ছ'চিয়লজি তোমালোকে নাম শুনিছে চাগে সমাজতত্ত্ব বুলি যে কোৱা হয় তো সমাজতত্ত্বতকৈ অকণমান বেলেগ যিবিলাক NGO তোমালোকে NGOবিলাক নাম শুনিছা চাগে চ' এই NGOবিলাক যিবিলাকে চলায় তেওঁলোকে বেছিভাগ কি কৰে এই BSW পঢ়ে বেচেলৰ অফ ছ'চিয়েল ৱৰ্ক BSW চ' তোমালোকৰ যদি মন আছে সেইবিলাক পঢ়িব তো সেই ফিল্ডতো যাব পৰা কথা নাই আৰু আৰ্টছৰ যিবিলাক কৰ্চ আছে চ'
সেই কোৰ্ছবিলাকো তোমালোকে পঢ়িব পাৰিবা এনেকুৱা একো বাধা নাই যে তোমালোকে সায়েন্সৰ পৰা আহিছা আৰ্টছৰ সাবজেক্টত তোমালোকে বেচেলৰ ডিগ্ৰী ল'ব নোৱাৰা তোমালোকে BA ইন এনিথিং কৰিব পাৰিবা ঠিক আছে তাৰ পিছত আকৌ আছে ইন্টিগ্ৰেটেড LLB মানে BA LLB বা BSc LLB তোমালোকে BSc কৰি LLB কৰিব পাৰিবা ইন্টিগ্ৰেটেড কোৰ্ছ বুলি কোৱা হয় এইটো 5 বছৰৰ হয় তোমালোকে যদি এটা ডিগ্ৰী কৰিলোৱা তোমালোকে যেনিবা BSc কৰিলা ম্যাথছত ফৰ এক্সাম্পল কৈ আছো তোমালোকে BSc কৰিলা ম্যাথছত তাৰ পিছত তোমালোকৰ LLB পঢ়িব মন গ'ল তেতিয়া কি কৰিব লাগিব তোমালোকৰ 3 বছৰ গ'ল গ্ৰেজুৱেচনত তাৰ পিছত আকৌ তোমালোকে 3 বছৰ LLB পঢ়িব লাগিব টোটাল তোমালোকৰ গ'ল 6 বছৰ যদিহে তোমালোকে আগৰ পৰা ডিসিশন লৈ থৈছা যে LLB পঢ়িব মন আছে মোৰ তেতিয়া তোমালোকে ইন্টিগ্ৰেটেড LLB টো পঢ়িব পাৰা তেতিয়া তোমালোকৰ BSc প্লাস LLB দুয়োটা একেলগে হৈ যাব 5 বছৰতে ঠিক আছে তাৰ পিছত এতিয়া আহিছো আমি পারফর্মিং আর্ট বা ফাইন আর্ট যদি তোমালোকৰ ছবি আঁকি ভাল লাগে বা ডেন্স কৰি ভাল লাগে বা ড্ৰামা কৰিব মন আছে বা বিভিন্ন এনেকুৱা ফিল্ডত কাম কৰিব মন আছে পারফর্মিং ফিল্ডত তেনেহলেও তোমালোকৰ বা যিবিলাক বাদ্য যন্ত্ৰ বজোৱা আছে বা ক্লাসিক্যাল ড্যান্স হক বা বিভিন্ন ধৰণৰ পারফর্মিং যিবিলাক বস্তু আছে পারফর্মিং আর্ট তাৰ ওপৰতো তোমালোকে ডিগ্ৰী ল'ব পাৰা BFA বুলি কয় তো হেতু এটা থাকিল তাৰ পিছত যদিহে তোমালোকে এইবিলাক কৰিব মন নাই অকমান কমাৰ্চৰ দিশত পঢ়িব মন আছে তেনেহলে তোমালোকে যদিহে তোমালোকে ভাবিছা যে মই ভৱিষ্যতে MBA কৰিম এনেকুৱা নহয় যে MBA তোমালোকে কৰিবলৈ কমাৰ্চৰ দিশেদি যাব লাগিব যদিহে তোমালোকে BScও পঢ়া বা তোমালোকে যদি ইঞ্জিনিয়াৰিংও কৰা তাৰ পিছতো তোমালোকে MBA কৰিব পাৰিবা নহলে যদিহে তোমালোকে এতিয়াৰ পৰা ডিসাইড কৰিছা যে ফিউচাৰত মই MBA কৰিম তেতিয়া তোমালোকে BBA লৈ পেলাও আগবাঢ়িব পাৰা BBA মানে বেচেলৰ অফ Business Administration MBA মানে Masters of Business Administration তাৰ যেটো তোমালোকৰ ব্যাচেলৰ লেভেলৰ হ'ব হেতু হ'ব BBA Bachelor of Business Administration তো হেতু পঢ়িব পাৰা নহলে বা BComৰ যিবিলাক আছে অকল বিজনেস এডমিনিষ্ট্ৰেশন বুলি নহয় ইকোনমিক্স ৰিলেটেড বিজনেস ৰিলেটেড বা বিভিন্ন ম্যানেজমেন্ট ৰিলেটেড বিভিন্ন BComৰ সাবজেক্ট আছে ৰিটেইল ম্যানেজমেন্ট আছে তাৰ পিছত হসপিটাল ম্যানেজমেন্ট আছে হসপিটালিটি আছে তো বিভিন্ন ম্যানেজমেন্ট আছে ঠিক আছে তো বেংকিং সেক্টৰৰ হক বা এনেকুৱাও বিভিন্ন জব আছে তো সেইবিলাক যদি কৰিব মন আছে তেতিয়াও তোমালোকে BComৰ সাইডে যাব পাৰা বা তেনেকুৱা কোৰ্স কৰিব পাৰা তাৰ পিছত তোমালোকৰ যদি ভৱিষ্যতে বেংকিংৰ এনেকুৱা জব কৰিব বা চাৰ্টাৰ্ড একাউন্টেন্সি জব কৰিব মন আছে তেনেহলে তোমালোকে কমাৰ্চ ল'ব পাৰা আৰু কমাৰ্চ নললে তোমালোকে যদি সায়েন্সৰো যিকোনো ডিগ্ৰী লোৱা তেতিয়াও কিন্তু তোমালোকে ফিউচাৰত এইবিলাকত এপিয়াৰ হ'ব পাৰিবা তাত একো মানে বাধা নাই ঠিক আছে তাৰ পিছত যদিহে তোমালোকৰ বেলেগ ল্যাঙ্গুৱেজ শিকি ভাল লাগে বাহিৰা ল্যাঙ্গুৱেজ শিকিবলৈ তোমালোক আগ্ৰহী তেনেহলে তোমালোকে ফৰেন ল্যাঙ্গুৱেজৰ ওপৰতো বিভিন্ন কোৰ্স কৰিব পাৰা ইয়াত বেচেলৰ ডিগ্ৰী অফ ফৰেন ল্যাঙ্গুৱেজও আছে তোমালোকৰ যদি একেবাৰে কেৰিয়াৰ বনাব মন আছে ট্ৰান্সলেটৰ হিচাপে বা বিভিন্ন ধৰণৰ লাভ আছে ফৰেন ল্যাঙ্গুৱেজ বিলাকৰ তো তেনেকুৱা তোমালোকৰ যদি ভাল লাগে শিকি মন আছে যদি তেনেহলে তোমালোকে ফৰেন ল্যাঙ্গুৱেজৰ ওপৰতো কোৰ্স কৰিব পাৰা আৰু এনেকুৱা নহয় যে অকল বেচেলৰ ডিগ্ৰী হে আছে ইয়াৰ ডিপ্লোমা কোৰ্সও আছে যদিহে তোমালোকে BScও কৰা বা বেলেগ সাবজেক্ট ইঞ্জিনিয়াৰিং বা মেডিকেলও কৰা তথাপিও যদি তোমালোকৰ মন আছে যে ফৰেন ল্যাঙ্গুৱেজ মই শিকিম তেতিয়াও তোমালোকে কিন্তু ডিপ্লোমা কোৰ্স বা সাৰ্টিফিকেট কোৰ্স কৰিব পাৰিবা বিভিন্ন ভাষাৰ বিভিন্ন সাৰ্টিফিকেট বা ডিপ্লোমা কোৰ্স अवेलेबल আছে জাৰ্মান ভাষাত হওক বা ফ্ৰেঞ্চ ভাষাত তাৰ পিছত স্পেনিশ ভাষাত তো তোমালোকৰ যি মানে ইন্টাৰেষ্ট আছে তেনেকুৱা ল্যাঙ্গুৱেজ বিলাকো শিকিব পাৰা আৰু নহলে তোমালোকে যদি এতিয়া বেচেলৰ ডিগ্ৰী লবলৈ মন নাই BSc বা BA এনেকুৱা ধৰণৰ একো কৰিব মন নাই বা কিবা কাৰণত তোমালোকৰ যদি ক্লিয়াৰ নহল কিবা এক্সাম তোমালোকে প্ৰিপেয়াৰ কৰিছিলা তো তেতিয়াও তোমালোকে বিভিন্ন ডিপ্লোমা কোৰ্স বিলাকত এডমিশন ল'ব পাৰিবা ডিপ্লোমাৰ মই প্ৰথমে মেডিকেলৰ ডিপ্লোমা বিলাক কোৰ্সৰ কথা ক'লোৱে তাৰ উপৰিও বিভিন্ন ধৰণৰ ডিপ্লোমা বা সাৰ্টিফিকেট কোৰ্স পোৱা যায় সেইবিলাকও তোমালোকে কৰিব পাৰিবা আৰু সেইবিলাকেও বিভিন্ন ক্ষেত্ৰত কামত দিয়ে ঠিক আছে তাৰ পিছত আৰু যদিহে তোমালোকক এই ডিপ্লোমা কোৰ্স বিলাক কেনেকুৱা আৰু কিছুমান ডিপ্লোমা কোৰ্স আছে যেটো ঘৰতে বহি কৰিব পাৰি যিবিলাক ডিসটেন্স লাৰ্নিং কোৰ্স আছে সেইবিলাকতো কৰিব পাৰি আৰু এই বেচেলৰ ডিগ্ৰীৰ ক্ষেত্ৰতো BScৰ ক্ষেত্ৰতো বা BAৰ ক্ষেত্ৰতো বা BComৰ ক্ষেত্ৰতো ডিসটেন্স লাৰ্নিং কোৰ্স আছে যেটো ঘৰতে বহি শিকিব পাৰি যদিহে তোমালোকক তাৰ বিষয়ে ভিডিও লাগে যে কেনেকৈ ঘৰতে বহি আমি ডিগ্ৰীটো লাভ কৰিব পাৰিম কম খৰচতে লাভ কৰিব পাৰিম কোটো হোষ্টেলত নাথাকাকে বা বেলেগ ঠাইলৈ নুজুৱাকে আমি কেনেকৈ পঢ়িব পাৰিম তো তাৰ বিষয়ে যদি তোমালোকক ভিডিও লাগে মোক কমেন্ট সেকশনত জনাবা মই ভিডিও বনাই দিবলৈ চেষ্টা কৰিম আৰু ভিডিওটো শেষলৈ চাই থকাৰ বাবে
ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আই হোপ ভিডিঅ'টো হেল্পফুল হ'ল আৰু তোমালোকৰ যদি কিবা ডাউট আছে তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত জনাবা আৰু বহুত অপৰচুনিটি আছে বহুত কেৰিয়াৰ অপশ্যন আছে এটা ভিডিঅ'তে সকলোবিলাক জনোৱাটো ইম্পচিবল যেন কথা সেয়েহে মই কথাবিলাক বহুত বেছি ডিপলি বুজাব পৰা নাই ঠিক আছে সেয়েহে যদি কিবা এটা বিষয়ে তোমালোকে যে মই নিউৰো ছায়েন্সৰ বিষয়ে জানিব বিচাৰোঁ যে নিউৰো ছায়েন্স পঢ়িলে কি হ'ব তো মোক কমেণ্ট ছেকশ্যনত জনাবা তাৰ বিষয়ে মই যদি পাৰোঁ ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম থেংক ইউ ফৰ ৱাচিং